ৰঙিয়াৰ 4 নম্বৰ চেপ্টি প্ৰাথমিক বিদ্যালয়ে এই বছৰ 125 বৰ্ষীয় জয়ন্তী পালন কৰিছে। বিদ্যালয়খন স্থাপন হোৱাৰ 125 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে বিদ্যালয়খনৰ শিক্ষক ছাত্ৰ-ছাত্ৰীসকলৰ লগতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা স্থানীয় ৰাইজে বছৰজোৰা কাৰ্যসূচীৰ আয়োজন কৰিছে। এই বিষয়ে সবিশেষ জানিবলৈ আয়োজক সমিতিয়ে বিদ্যালয় চৌহদত এক সংবাদমেলৰ আয়োজন কৰে। তেওঁলোকে সাংবাদিকৰ আগতে এই বিষয়ে প্ৰকাশ কৰি কয় যে বিদ্যালয়খনৰ 125 বছৰীয়া জয়ন্তীৰ কাৰ্যসূচী চলিত বৰ্ষৰ এপ্ৰিল মাহৰ 15 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু ইয়াৰ অন্ত পৰিব 2026 চনৰ 25 জানুৱাৰীত। বছৰটোৰ বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী চলি থাকিব যদিও জানুৱাৰী 23, 24 আৰু 25 তাৰিখে শোভাযাত্ৰা সমাৰোহকে ধৰি বিভিন্ন বিস্তৃত কাৰ্যসূচী পালন কৰা হ'ব, য'ত বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিছে উদযাপন সমিতিয়ে। এই কাৰ্যসূচীসমূহত সকলোৰে সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰে উদ্যোক্তাসকলে। আটাইকে নমস্কাৰ জনাইছোঁ। আপোনালোক আটাই জ্ঞাত ৰঙিয়াৰ বুকুত সৌ তাহানিতে 1901 চনতে চেপ্টি এই স্থানত সেই সময়ৰ বৌদ্ধিক চিন্তাৰে এখন বিদ্যালয় আৰম্ভ কৰিছিল আৰু সেই বিদ্যালয়খনে হ'ল 4 নং চেপ্টি প্ৰাথমিক বিদ্যালয়। আৰু এই বিদ্যালয়খনে আহি এইবেলি 125 বছৰ ধৰি দিছে, ধৰি দিয়াই নহয়, 125 বছৰীয়া জয়ন্তী যি আমাৰ উদযাপন সমিতিয়ে আমি আয়োজন কৰিবলৈ লৈছিলোঁ বছৰজোৰা কাৰ্যসূচীৰে, ইতিমধ্যে আহি আমি শেষৰ কাৰ্যসূচীলৈ আহি পাইছোঁ। আপোনালোক আটাই জানে যোৱা 25 চনৰ জানুৱাৰী মাহত প্ৰথমটো কাৰ্যসূচীৰে আমি এই কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ আৰু গোটেই বছৰজোৰা বিভিন্ন তিথি, বিভিন্ন দিৱস উপলক্ষে বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীৰ মাজত আমি কিছুমান প্ৰতিযোগিতা চলাই আহি এতিয়া আমি অহা জানুৱাৰীৰ 23, 24 আৰু 25 তাৰিখে এই অনুষ্ঠানৰ শেষৰ কাৰ্যসূচীত আমি ভৰি দিম। এই ক্ষেত্ৰত আপোনালোকৰ সহযোগিতাৰে আমি সমূহ ৰাইজক অৱগত কৰিব বিচাৰোঁ যে মুখ্যতঃ আমি অহা 23 জানুৱাৰী 2026 চনত 125খন পতাকাৰে এই অঞ্চলৰ বিভিন্ন সামাজিক অনুষ্ঠান, সমাজত বিভিন্ন শিতানত তেওঁলোকৰ বিশিষ্টতা থকা যিসকল ব্যক্তি, তেনেকুৱা ব্যক্তি 125গৰাকী ব্যক্তিক লৈ আমি প্ৰথম কাৰ্যসূচী পতাকা উত্তোলনেৰে আমি কাৰ্যসূচী আৰম্ভ কৰিম আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান থাকিব। যিহেতু কিছুদিন আগতে অসমৰ হাৰ্থ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা গুচি গ'ল। ডক্টৰ সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ মৃত্যু জন্ম শতবাৰ্ষিকী অনুষ্ঠানো চলি আছে। এই আটাইবোৰ লোক আমি শ্ৰদ্ধাঞ্জলি তথা স্মৃতিচাৰণ অনুষ্ঠানো এটা ৰাখিম। তাৰপিছতে বিভিন্ন কাৰ্যসূচী থাকিব যদিও তাৰ ভিতৰত আমি দুটামান আৰু প্ৰতিযোগিতা আমি ইয়াত অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। তাৰ ভিতৰত অন্যতম প্ৰতিযোগিতাটো হ'ল আমি একাংকিকা নাট প্ৰতিযোগিতা আমি ইয়াত ৰাখিছোঁ 23 জানুৱাৰী 2026 চনত। ইতিমধ্যে আমি ৰঙিয়া তথা অসমৰ কিছুমান নাট্য জগতৰ লগত জড়িত থকা তেনেকুৱা অনুষ্ঠানক আমি খবৰো কৰিছোঁ। প্ৰাইজ মানি একাংকিকা নাট প্ৰতিযোগিতা থাকিব আৰু অন্যতম প্ৰতিযোগিতা এখনি থাকিব, সেয়া হ'ল একক আধুনিক নৃত্য প্ৰতিযোগিতা। এই প্ৰতিযোগিতাসমূহে আমি ছাত্ৰ ছাত্ৰী তথা থলুৱা শিল্পী কলাকুশলীসমূহক এখন মঞ্চ দিয়াৰ প্ৰয়াস কৰিম আৰু তাৰ লগে লগে আমাৰ যি পুৰণি প্ৰাক্তন ছাত্ৰ ছাত্ৰী থাকিব এইসকলৰ লগত ইতিমধ্যে আমি এপ্ৰিল মাহৰ 15 তাৰিখেও যোৱা 25 এই চলিত বৰ্ষৰ 15 এপ্ৰিল তাৰিখেও আমি পুৰণি ছাত্ৰ ছাত্ৰীৰ সমাৰোহ এটা পাতিছিলোঁ। আপোনালোক তাত উপস্থিত আছিল, আপোনালোকে সঁহাৰি জনাইছে। সেই ক্ষেত্ৰত আমি আপোনালোকৰ ওচৰত আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু সেই অনুষ্ঠানটোত বৰ সুন্দৰ এটা অনুষ্ঠান হৈছিলে। এই শেষৰটো অনুষ্ঠানতো আমি এটা পুৰণি ছাত্ৰ ছাত্ৰীৰ এটা প্ৰীতি সন্মিলন আমি ৰাখিম, যাতে এৰি যোৱা সেই সময়ৰ স্মৃতিসমূহ এখন মঞ্চত ৰোমন্থন কৰিব পাৰে। তাৰ নিমিত্তে আমি প্ৰাক্তন আৰু পুৰণি ছাত্ৰ ছাত্ৰীৰ এটা সমাৰোহ ৰাখিম। আৰু এইবেলি যিহেতু আমাৰ প্ৰাণৰ শিল্পীগৰাকী আমাৰ মাজৰ পৰা আঁতৰি গ'ল, আমি উদ্যোক্তা সমিতিয়ে আলোচনা কৰি বিশেষ জাকজমকতাৰে সাংস্কৃতিক অনুষ্ঠান ৰখাৰ পৰিৱৰ্তে স্থানীয় কলা কুশলী শিল্পীৰ দ্বাৰা
এখন পূৰ্ণাংগ নাট প্ৰদৰ্শন কৰাৰ বাবে আমি আগবাঢ়িছোঁ। অহা 25 জানুৱাৰী 2026 তাৰিখে ইয়াতে পূৰ্ণাংগ নাট এখন প্ৰদৰ্শন কৰা হ'ব আৰু সেয়া সম্পূৰ্ণ এই অঞ্চলৰ স্থানীয় কলাকুশলীসমূহৰ জৰিয়তে আমি কৰিম আৰু এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হ'ব। মুকলি সভাত সেই স্মৃতিগ্ৰন্থখন উন্মোচন কৰা হ'ব। তাৰ আগতে শেষৰটো দিনত 25 জানুৱাৰী 2026 তাৰিখে আমি এটি সাংস্কৃতিক শোভাযাত্ৰা আমি আয়োজন কৰিছোঁ। এই সাংস্কৃতিক শোভাযাত্ৰাত আমাৰ অসমৰ কলা সংস্কৃতিক প্ৰতিনিধিত্ব কৰা কেইবাটিও বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান তাত ভাগ ল'ব আৰু আমাৰ পুৰণি ছাত্ৰ ছাত্ৰী আৰু এই অঞ্চলৰ সমূহ ৰাইজ তাত উপস্থিত থাকিব। আমি এই গোটেইখিনি কাৰ্যসূচী লৈ সামৰণি অনুষ্ঠানটো সজাই তোলাৰ আমি প্ৰয়াস কৰিছোঁ। আমি আহ্বান জনাম আপোনালোকৰ জৰিয়তে গোটেই অসমবাসীক, লগতে ৰঙিয়া কামৰূপৰ ৰাইজৰ মাজত আপোনালোকৰ জৰিয়তে প্ৰচাৰটো হ'ব লাগে আৰু এই যি প্ৰতিযোগিতাসমূহ, এই প্ৰতিযোগিতাসমূহ যাতে এক সুন্দৰ প্ৰতিযোগিতালৈ আমি ৰূপান্তৰিত কৰিব পাৰোঁ, আমি সফলভাৱে আমি সমাপন কৰিব পাৰোঁ। একমাত্ৰ আপোনালোকৰ সহযোগিতাই আমাক সেইখিনি কৰাত সুবিধা হ'ব। আমি আশা কৰিম আপোনালোকে আমাক সহযোগিতা কৰিব। অসমৰ মঞ্চত এই ৰঙিয়াৰ অবিভক্ত কামৰূপ জিলাৰ প্ৰথমখন শিক্ষানুষ্ঠানৰ বিষয়ে আপোনালোকৰ জৰিয়তে গোটেই অসমে জানিব যাতে পাৰে, তাৰ প্ৰতি আপোনালোকৰ প্ৰতি আমি আহ্বান অনুৰোধ ৰাখিম আৰু আপোনালোকৰ জৰিয়তে সমগ্ৰ ৰঙিয়াবাসী আৰু যিসকল ছাত্ৰ ছাত্ৰী আমি ভুলবশতঃ বা যোগাযোগৰ অভাৱত তেখেতসকলক হয়তো আমি জনাব পৰা নাই এই অনুষ্ঠানটোৰ বিষয়ে, আপোনালোকৰ জৰিয়তে যাতে তেখেতসকলেও গম পাব পাৰে তাৰ প্ৰতিও আপোনালোকক আমি অনুৰোধ জনাম। আৰু আজি আপোনালোকৰ মাধ্যমেৰে তেখেতসকলে আমি আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ যে আপোনালোক পঢ়ি যোৱা এই প্ৰাথমিক বিদ্যালয়খনৰ এই সোণালী এই সময়খিনিত যি 125 বছৰ গৰকিলে এই স্কুলখনত যি অনুষ্ঠান পতা হৈছে, এই অনুষ্ঠানত আপোনালোক আহি উপস্থিত থাকি এই উদ্যোক্তা মণ্ডলীক আপোনালোকে সহযোগিতা কৰিব আৰু সেই সুখৰ সময়ত আপোনালোকৰ সমভাগী হ'ব, এইখিনিয়ে কৈছোঁ। আৰু আপোনালোক আটাইৰে উক্ত অনুষ্ঠানসমূহত সম্পূৰ্ণ সহযোগিতা আৰু উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। আমি ইয়াৰ পৰাইতো আজি যদি আপোনালোকে জানি সুখী হ'ব, অসম আৰক্ষীক নেতৃত্ব প্ৰদান কৰা শ্ৰদ্ধাৰ কুলধৰ শইকীয়াদেৱো এইখন বিদ্যালয়ৰে ছাত্ৰ আছিল। তেনেকুৱা বহুকেইগৰাকী স্বনামধন্য ছাত্ৰ ছাত্ৰী এইখন বিদ্যালয়ৰ পৰাই শিক্ষা লাভ কৰি আজি অসমৰ বিভিন্ন মহলত তেখেতসকলে নিজৰ নাম উজ্বলাবলৈ সক্ষম হৈছে। এই আটাইবোৰ লগ হৈ কমেও 1500-2000 ছাত্ৰ ছাত্ৰী ইয়াত সমবেত হ'ব। আজি 1901 চনত স্থাপিত হোৱা এই স্কুলখনত তেতিয়াৰ সেই ছাত্ৰ আজিলৈকে জীৱিত কোনো কাৰণতে নাই। যিখিনি এতিয়ালৈ আছে প্ৰতিটো বছৰত যদি আৰু সেইটো সময়ত এই বৃহত্তৰ অঞ্চলত স্কুল বুলি ক'লে এইখনেই আছিল। ৰঙিয়া টাউনত LP স্কুল নাছিল। ৰঙিয়া টাউনৰ যিসকলে প্ৰাথমিক শিক্ষাৰ প্ৰতি যিসকল অভিভাৱকৰ ল'ৰা ছোৱালীক পঠিওৱাৰ মন আছিল, এইখন স্কুলত পঠিয়াইছিল সেইটো সময়ত। আৰু সেইবিলাক তেনেকুৱাকৈ যদি ধৰা যায়, বহুত ছাত্ৰ ছাত্ৰী এইখন স্কুলৰ পৰা গৈ নিজৰ জীৱন গঢ় ল'বলৈ সক্ষম হৈছে। তেনেকুৱা যদি আমি এইকাৰণে কৈছোঁ যে আপোনালোকে প্ৰচাৰটো যদি আপোনালোকৰ জৰিয়তে কিছু আমি পাব পাৰোঁ, আমি সেই সময়ৰ আমাৰ মানে সম্পূৰ্ণ হেৰিবিলাকো আমি পোৱা নাই, ডাটাবিলাকো পোৱা নাই। কিছুমান পাইছোঁ, যিমানখিনি পাইছোঁ সেইখিনিক লৈ আমি যোগাযোগ কৰাৰ চেষ্টা কৰিছোঁ আৰু কিছুমান তেনেকুৱা ৰৈ গৈছে। এতিয়া কিছুমান পুৰণি মানুহ কিছুমানৰ ওচৰত গ'লে আমি কথাবিলাক গম পাওঁ যে অমুকেও পঢ়িছিল। আমাৰ প্ৰাক্তন বিধায়ক ঘনশ্যাম কলিতা দেৱৰ মানে পূৰ্বপুৰুষ ইয়াত পঢ়ি যোৱা, তেখেতসকল নহয়, তেখেতসকলৰ দেউতাক, তেখেতসকলৰ ককাক ইয়াত পঢ়ি যোৱা। আমাৰ মুৰাৰৰ যিখিনি পুৰণা মানুহ আছে, অৰিজিনেল পুৰণা মানুহ ইয়াত পঢ়ি যোৱা। গতিকে সেইবিলাক মানুহে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে নাজানে যে তাৰ পৰা ইয়ালৈকে পঢ়িব আহিছিল। গতিকে তেনেকুৱা ধৰক আমিও নাজানো, আমি ভবাই নাছিলোঁ যে সেইসকল মানুহ যে ৰঙিয়াৰ পৰা ইয়াত পঢ়িবলৈ আহিছিল। গতিকে তেনেকুৱা এটা আমি বিচাৰোঁ যে এইটো এটা আপোনালোকৰ জৰিয়তে এটা প্ৰচাৰ হওক আৰু প্ৰচাৰৰ জৰিয়তে তেখেতসকলেও গম পাওক আৰু তেখেতসকল যদি আজিৰ তাৰিখত নাই, তেখেতসকলৰ ল'ৰা ছোৱালীয়েও এই অনুষ্ঠানত ভাগ ল'লে আমি নথৈ আনন্দিত হ'ম। স্মৃতিগ্ৰন্থ ইয়াৰ প্ৰকাশিত কৰা হ'ব। গতিকে আপোনালোকৰ এই বাতৰি মাধ্যমেৰে কোনোবা সদাশয়
ব্যক্তি বা পুৰণি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ যদি স্মৃতি কিবা বিজড়িত হৈ আছে এইখন বিদ্যালয়ৰ লগত আমাৰ লগত যোগাযোগ কৰিলে আমি সেই তেওঁলোকৰ লিখনিখিনি আমি প্ৰকাশ কৰাৰ কাৰণে প্ৰয়াস কৰিম আৰু এটা অনুৰোধ জনাম আপোনালোকে বাতৰিটো য'তেই নাপাওক কিয় আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী য'ত এতিয়া প্ৰতিষ্ঠিত হৈ আছে আপোনালোকৰ স্মৃতি সৰুকৈ হ'লেও আমালৈ প্ৰেৰণ কৰক সেই স্মৃতি গ্ৰন্থৰ কাৰণে যোগাযোগ নম্বৰ থাকিব মই সম্পাদক হিচাপে আছোঁ মোৰ লগত গৌতম আৰু মই সম্পাদক হিচাপে আছোঁ মোৰ নাম্বাৰ 8134011818 এই নাম্বাৰটোত মোক যোগাযোগ কৰিব আৰু এইটো নাম্বাৰ হোৱাটছএপো আছে হোৱাটছএপ কৰিলেও মই পাই যাম এইখিনি ৰঙিয়াৰ পৰা ইণ্টাৰচালৰ ৰিপৰ্ট গ্লোবেল এনি 24/7